প্ৰতিগৰাকী মাতৃৰ বাবে এজোপাকৈ বৃক্ষৰোপণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি জালুকবাৰী সমষ্টিৰ বিজেপিৰ 5টা মণ্ডলত 1000 জোপা বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লোৱা হয়। ৰাজ্যিক কিষাণ মৰ্চাৰ সহযোগত আয়োজন কৰা এই অভিনৱ কাৰ্যসূচী আজি উত্তৰ গুৱাহাটীত শুভাৰম্ভ কৰা হয়। ৰাজ্যিক কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই কাৰ্যসূচী শুভাৰম্ভ কৰি সকলোকে মাতৃৰ নামত এজোপাকৈ গছপুলি ৰোপণ কৰাৰ লগতে তাৰ প্ৰতিপালন কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে ৰাজ্যিক কিষাণ মৰ্চাই সমগ্ৰ অসমত 39টা মৰ্চাৰ জৰিয়তে প্ৰায় 1 লাখ গছপুলি ৰোপণৰ পদক্ষেপ লোৱা হৈছে। নৰ্থগুৱাহাটী মণ্ডলত বিশেষকৈ আমি জালুকবাৰী সমষ্টি 5টা মণ্ডলতে আজি কাৰ্যসূচী হাতত লৈছোঁ, যাতে প্ৰায় 1000 গছ প্ৰত্যেক মণ্ডলতে ৰুব পাৰোঁ। মানে আপোনালোকে জানে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বৃক্ষ আন্দোলনৰ কাৰণে 3 কোটি গছ বিভিন্ন জেগাত অসমৰ বিভিন্ন জেগাত ৰুব বিচাৰিছে, যাতে আমাৰ বায়ুমণ্ডল যি ভাৰসাম্য ৰক্ষা হওক, আমাৰ প্ৰকৃতি সুৰক্ষিত হৈ থাকক, তাৰ কাৰণে ব্যৱস্থা হাতত লৈছে। আমাৰ জালুকবাৰী সমষ্টিত আজি 5টা মণ্ডলত 1000কৈ 100কৈ 500 আপোনালোকে প্ৰত্যেকৰ মাকৰ নামত ৰুইছে, প্ৰত্যেকজন ব্যক্তিয়ে মাকৰ নামত ৰুইছে। মাকৰ নামত ৰোৱা বস্তুটো বেয়া নহয়, তেওঁলোকে সংৰক্ষণ কৰিব। মাকৰ প্ৰতি থকা মৰম স্নেহ ভক্তি ইয়াতে ফুটি উঠিব। গতিকে ধুনীয়া এটা সুন্দৰ পৰিৱেশ, যিজনে সুন্দৰভাৱে প্ৰতিপালন কৰিব তেওঁলোকৰ কাৰণে পুৰস্কাৰ ব্যৱস্থা আমি সুন্দৰভাৱে যিজনে ৰুব বা প্ৰতিপালন কৰিব, এইটো নিজৰ মাকৰ যেনেকুৱা প্ৰতিপালন কৰে তেনেকৈ তেওঁ কৰি যাব। এটা বাৰ্তা প্ৰেৰণ কৰা হ'ব সমাজত যে মাকক বা ভাল পোৱাৰ কাৰণে গছপুলি যিবা ইয়াৰ কাৰণে মনিটৰিং কৰিব নেকি কোনোবাই? না, মাজে মাজে আমাৰ মনিটৰিং চলি থাকিব। ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চা আছে, আমাৰ মণ্ডল আছে, আৰু বিশেষকৈ যোনজনে ৰুইছে তেওঁৱে সদায় মনিটৰ কৰিব। গতিকে এটা সুন্দৰ পৰিৱেশ সমাজত বাৰ্তাটো আমি প্ৰেৰণ কৰিছোঁ। কৰিলে নে নাই আমি কেনেকৈ গম পাম? আপুনি জানেই মাকৰ প্ৰতি কিমান ভক্তি, যদি ভক্তি নথকা মাক ল'ৰাটো নাথাকে, কমেই থাকে। যিজনে নকৰে তেওঁ মাকৰ প্ৰতি ভক্তি নাই। আমি ওচৰ চুবুৰীয়া আহি পেলাই তাৰপিছত সহায় কৰিম। সমগ্ৰ অসমতে কিষাণ মৰ্চাই বৃক্ষৰোপণ কৰিব হয়। 39খন আমাৰ সাংগঠনিক জিলা আছে, প্ৰত্যেক জিলাতে 1000 পুলি ৰুই পেলাই মাননীয় মুখ্যমন্ত্ৰী যি বৃক্ষ অমৃত বৃক্ষ আন্দোলন, এইটোক আমি বিশেষকৈ তীব্ৰত কৰিবৰ কাৰণে বিচাৰিছোঁ। উত্তৰ গুৱাহাটীৰ পৰা হিমাংকু ৰাথোৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।